নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আইয়া আহমেদ। আজি আছোঁ মই চফা দোকান এখনত আৰু আপোনালোকক দেখুৱাই দিছোঁ নামটো চেনাজ চফা হাউচ। চাওক আপোনালোকে ইয়াতে লিখাই আছে। এতিয়া ভিতৰৰ পৰিৱেশটো দেখুৱাই আছোঁ কি কি পাব আপোনালোকে ইয়াতে। এতিয়া আপোনালোকক কৈ আছোঁ ইয়াতে কি কি পাব আপোনালোকে। যদি আপোনালোকক নতুন চফা লাগে তেনেহ'লে পাই যাব এই দোকানখনত। লগতে পুৰণা যিটি আপোনালোকৰ চফা আছে ৰিপেয়াৰিঙো হ'ব ইয়াতে। মই দেখুৱাই দিছোঁ কামবিলাক আপোনালোকে। এইপিনে চব কাম চলি আছে, দাদা নাই এইপিনে পুৰা চফাৰ কাম চলি আছে। আপোনালোকক মই দামখিনি কৈ আছোঁ চফাৰ কি ক'ত কেনেকুৱা দাম আছে। এইবিলাক ইমান ধুনীয়াকৈ বনাই থৈ দিছে। দাদা এজন আছে, মই দাদা সুধিম এইবিলাকত কিমান দাম হ'ব, মানে কোনোবাই যিটি ল'ব বিচাৰে কিমান দাম পৰিব। এইটো আমাৰ অৰ্ডাৰ কৰা গৈছে, এইটো আজি ডেলিভাৰী আছে। তাৰপিছত এইটোৰ দাম বিশেষ আমাৰ 25ৰ পৰা ষ্টাৰ্ট হয়। একদম আপোনাৰ হাই কোৱালিটি যিমানখিনি কৰিব পাৰে বা ইয়াতে বস্তুখিনিৰ ভিতৰত হয় কি কি বস্তু লাগে, ফিটনেছ আছে, এইবিলাকো বহুত হেভি আছে। এইটো অৰ্ডাৰ কৰা আছিলে। ইয়াতে তুমি বহি চাব পাৰা, যেনেকৈ বহা একো নহয়, বহুত হেভিকৈ বনোৱা যায়। এইবিলাক অৰ্ডাৰ অনুযায়ী বনোৱা যায়। এইখন এখন আছে চেণ্টাৰ টেবুল, ইয়াৰ ওপৰত গ্লাছ থাকিব আৰু লগতে আছে এইটো এটা বনোৱা আছে। এইটো 1 চিটাৰ আৰু এইটো এটা আছে 3 চিটাৰ ইফালে। তো এই গোটেইখিনি আপোনালোকে যেনেকৈ বিচাৰে অৰ্ডাৰ দিলে পাই যাব। মানে যদি এনেকুৱা মানে দামী লাগে অলপ হেভি চাই কেনে হেভি লাগিলেও পাই যাব। আপোনালোক যিমান দামী লাগে সিমান দামী পোৱা যাব, কিন্তু সেইটো অৰ্ডাৰ অনুযায়ী হ'ব। ইয়াতে ফিটনেছ আছে, সেইবিলাকৰ কথা আহি পৰে। কাঠ আছে, নিজৰ পচন্দ মতে বনাই দিয়া যাব নেকি? ফটো দেখালেই হ'ল, যিকোনো ফটো দেখালেই হ'ল, সেই অনুযায়ী বনাই দিয়া হ'ল। 25ৰ পৰা 30,000ৰ ভিতৰত আহি যাব। এই গোটেই আৰু কম আছে নেকি? ইয়াতকেও কমত বনাই দিব পৰা যায়। যদি আপোনালোকক লাগে এনেকুৱা চেম কোৱালিটিৰ মাল, খালি অলপ হেভিটো কম হ'ব, দামো কম হ'ব। যদি আপোনালোকক হেভি লাগে দাম অলপ বেছি হ'ব। দাদাই কৈছে অলৰেডি এইবিলাক অৰ্ডাৰ হৈ গৈছে। যদি আপোনালোকক লাগে বনাই দিব, আৰু যেনেকুৱা কালাৰ লাগে আপোনালোকে কৈ দিলে হওক বা মোবাইলত আনি কিনে দেখুৱাই দিলে হ'ল ফটো, সেনেকুৱাকে বনাই দিব আপোনালোকক। আহক এতিয়া মই বেলেগ আৰু এটা আছে বহুত পুৰণা চফা, আমাৰ ৰিপেয়াৰিং কৰা যায় এইবিলাক। তোমাক একবাৰ ইফালে এইটো দেখাই দিব দিছোঁ। এইটো বহুত আগৰ দিনৰ চফা আছে, কিন্তু এইটো আমাৰ এতিয়া নতুন কৰা যাব। ইয়াতে কিছুমান বস্তু ফিটিং কৰি কিনে এইটো পুৰা কাভাৰ কৰি নতুন কৰি বনাই দিয়া যাব। একদম পুৰণি চফা। যদি আপোনাৰ পুৰণা চফা আছে, পুৰণা চফা গেলাৰ কথাটো ক'বই নালাগে, বহুত হেভি হয়, হয়তো কাপোৰখিনি নষ্ট হৈ যাব পাৰে। সেইখিনিও আপোনালোকক ধুনীয়াকৈ ইয়াতে ৰিপেয়াৰিং কৰি দিব। আৰু ৰিপেয়াৰিঙৰ দামখিনিও মই দাদাক সুধিম এতিয়া। আৰু এইবিলাকো বনাইছে, এইবিলাক কিমান পৰিব দাদা? এইবিলাক আপোনাৰ 5 চিটাৰ হয়, 2 চিটাৰ দুটা, 3 চিটাৰ এটা পোৱা যায়। এইবিলাক 10ৰ পৰা 12,000ৰ ভিতৰত পাই যাব। একদম হেভি, বহুত কম দামত পোৱা যাব। কিন্তু এক চাইজ যদি অলপ হেভি লাগে মোক, মানে হেভিও পাম না? হেভি পাব, তোমাক যিমান হেভি লাগে সিমানে হেভি পাই যাব। কিন্তু আজিকালি কি ৰেডিমেড চফা ওলাইছে, এইবিলাক আৰু কমত দিয়ে। কিন্তু কি হয়, দুদিন পিছত আৰু আমাৰ তাতে আহি ৰিপেয়াৰিং কৰি লৈ যাব। মানে কি কৈছে জানেনে দাদাই, আজিকালি মানে দেখাত চফা যোৰা বহুতে বেছি ধুনীয়া আৰু ষ্টেণ্ডাৰ্ড, কিন্তু পটকে বেয়া হয় বা পানী কৰিলে পচি যায়। আৰু ৰিপেয়াৰিং কৰিব দাদা হাতত তাতে আনিব লাগে। যিয়ে নহওক য'তে কি নহওক যাব লাগে আৰু দোকান এখনত। দাদা এনেকুৱাকৈ বহুত ৰিপেয়াৰিং কৰা কাম আহিছে, দাদাহঁতে কৈছে অলৰেডি। কিন্তু যদি আপোনালোকে ইয়াতে বনাই লৈ যাওক, আপোনালোকে বহুত ধুনীয়াকৈ চফাখিনি পাব আৰু বহুত ধুনীয়া হ'ব। আমি নিজৰ কাঠ আনি কিনে ডাইৰেক্ট নিজে মানে দেখা কৰি বনাওঁ যে এইটো কাঠ দিয়া যাব। যদি পচন্দ নহয় তেতিয়া আৰু চেঞ্জ কৰি লৈ যাব পৰা যায়। কাঠখিনিও দেখাই কিনে বনাওঁ যে এইটো কাঠ। তাৰপিছত কাপোৰৰ কেটলগ আছে, মই দেখাই আছোঁ। কাপোৰৰ আমাৰ বিভিন্ন ধৰণৰ কেটলগ আছে। এই কেটলগ অনুযায়ী আমাৰ মানে অৰ্ডাৰটো লৈ যাব পাৰে তোমালোকে। কাপোৰৰ বহুতখিনি কালেকশ্যন আছে, যেনেকুৱা কাপোৰ লাগে একদম মানে 200 টকাৰ পৰা মিটাৰ ষ্টাৰ্ট কৰি 1000 টকালৈকে আছে। যেনেকুৱা যি আপোনালোকে ইচ্ছা কৰে এনেকুৱাকে অৰ্ডাৰ দিব পাৰে। মানে কি জানেনে গাইজ, কি কৈছে দাদাই ইয়াতে, মানে আপোনাক কাপোৰটো কেনেকুৱা লাগে, হেভি লাগে না বা পাতল লাগে, ইয়াতে আপোনালোকক দেখুৱাই দিব। আপুনি নিজে লাৰি চাই কাপোৰটো আপুনি পচন্দ কৰিব পাৰিব। দাদাহঁতে এনেকুৱা ধৰণৰ কাপোৰে লগাই দিব। আপোনালোকে আহক এদিন ভিজিট কৰি চাওক দাদাহঁতৰ দোকানত, আৰু আপুনি কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু আছে বহুত বস্তু সুধিব লগা, সুধিম মই এতিয়া। আমাৰ ইয়াতে অকল চফাই নহয়, আৰু বেলেগ ধৰণৰো কাম কৰা যায়। যেনেকুৱা গাড়ীৰ চিট বনোৱা যায়, এয়া কৰি আছে আমাৰ দাদাই। তাতে কৈ দিব গোটেইখিনি কথা, গাড়ীৰ চিট কেনেকুৱাকৈ বনোৱা যায়। মানে টেম্পোৰ যদি টেম্পো এখন মানে ৰিপেয়াৰিং কৰিব লাগে আৰু কাভাৰ চাভাৰ লগাই দিব পাৰে। ধুনীয়া একদম মানে টেম্পোৰ কাভাৰ, চিট, গাড়ী মানে কাভাৰ ইত্যাদি যেনেকুৱা লাগে আৰু গোটেইখিনি কাম হয় ইয়াতে। চফাৰ পৰা ইত্যাদি গাড়ী, বাইক, মানে গাড়ী ধৰণৰ চিটিটোৰ এইবিলাক গোটেইখিনি কাম চলি থাকে। চিটৰ কাম গোটেইখিনি কৰা যায়। মানে আপোনালোকে গমে পালে অকল ইয়াতে চফাৰ কামে নহয়, গাড়ীৰ কামো হয়। গাড়ীৰ চিটটো আপোনালোকে ইয়াতে লগাব পাৰিব। লগতে পুৰণা চফাও ইয়াতে ৰিপেয়াৰিং কৰিব পাৰিব। মানে পুৰণা চফাৰ দামটো কিমান হ'ব? মানে পুৰণা মানে আপোনাৰ ধৰি
ধৰি লওক এই যিটো আগৰ দিনত আমাৰ মা বাবাহঁতৰ দিনৰ এই যি চফাবিলাক আছে পুৰণি আপোনাৰ সেই গুঠা সেইবিলাকো আপোনাৰ তেনেকুৱা এনেকুৱা ডানলপ হৈ যায় বৰ বেছি আপোনাৰ হৈ যায় কিছুমান মানে বস্তু কোৱালিটিৰ লগত আপোনাৰ 5ৰ পৰা 10ৰ ভিতৰত হৈ যায় আৰু 5,000 10,000 ভিতৰত আপোনাৰ সোফাখিনি যদি আপোনাৰ দামী সোফা আছে বেয়া হৈ গৈছে ৰিপেয়াৰিং কৰি দিব বহুত ধুনীয়াকৈ আপোনালোকে পেলাই দিব নালাগে ইয়াতে আহিব দাদাক কণ্টেক্ট কৰিব লগতে ভাল কৰি লৈ যাব যদি আপোনালোকক নতুনো লাগে নতুনো লৈ যাব পাৰিব এইপিনে দাদাই কৈ আছে দাদাই ক'ব এইপিনে আৰু যিকোনো পুৰণা সোফা যেনেকুৱাই বেয়া নহয় এডাল কাঠৰ যদি গৈছে বা তেনেকুৱা আমাৰ বনাই আছে মই দেখাই আছো যিকোনো আমাৰ এইটো বহুত পুৰণি সোফা আগৰ দিনৰে সোফা এইটো আমাৰ ৰিপেয়াৰিং কৰা হৈ আছে এইটো হৈ উঠাৰ পিছত সম্পূৰ্ণ নতুন হৈ উঠিছে আপোনালোকে চাব পাৰে ইয়াতে আমাৰ 3 ইঞ্চি 4 ইঞ্চিৰ ফৰ্ম দিয়া যায় এইবিলাকত এতিয়া বহিলে আৰু কোনো ধৰণৰ প্ৰব্লেম নাই এইটো বহুত পুৰণি সোফা আছিলে এইটো আমাৰ ৰিপেয়াৰিং কৰি নতুন কৰা গৈছে আৰু এনেকুৱা ধৰণৰ অৰ্ডাৰ আপোনালোকে দিব পাৰে আহক আমাৰ ষ্টৰত ভিজিট কৰক আৰু আপোনালোকে ভাল পালে পুৰণি সোফা নতুন কৰি লৈ যাওক চাওক আপোনালোকে গমেই পালে পুৰণা সোফাও ইয়াতে ধুনীয়াকৈ ৰিপেয়াৰিং কৰি দিয়ে আৰু চাওক আপোনালোকে ইমান ধুনীয়া হেভি কাপোৰ যেনেকুৱা ডিজাইনৰ লাগে আপোনালোকক যেনেকুৱা লাগে যিমান মতা লাগে কাপোৰটো সেনেকুৱা ধৰণে পাই যাব দাদাই কৈছে অলৰেডি এই সোফাবিলাকত পুৰণা সোফাটো 10 বছৰ গেৰাণ্টি লগতে নতুন গেলাটো 10 বছৰে আপোনালোকে গেৰাণ্টি পাব আপোনালোকে দেৰি কিয় কৰিছে এতিয়াই লৈ যাওক আহিলে সোফা যদি আপোনাক দৰকাৰ আছে যদি বিয়া আহি আছে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেখেতক যাতে আপোনালোকে মানে সুবিধা হয় সেইকাৰণে এই ভিডিঅ'টো মই লৈ আহিছোঁ 10 বছৰ গেৰাণ্টি গাইজ 10 বছৰ গেৰাণ্টি দাদাই কৈছে এইপিনে এইবিলাকত 10 বছৰ গেৰাণ্টি ন পুৰণাটো 10 বছৰ আৰু আপুনি ৰিপেয়াৰিং কৰিলেও 10 বছৰ গেৰাণ্টি আৰু যদি নতুন লয় আপোনালোকে যিমান হেভিকে লয় সিমানে গেৰাণ্টিটো বাঢ়ি যায় 10 বছৰ গেৰাণ্টি গাইজ সোফাৰ গেৰাণ্টি মই নাজানো আজি ফাৰ্ষ্ট আহিছোঁ কিন্তু 10 বছৰ গেৰাণ্টি দিছে বহুত ভাল লাগিছে আপোনালোকলৈ মানে লছ নহ'ব আৰু 10 বছৰ গেৰাণ্টি দিয়া হিচাপে আপোনালোকে ভাবক পোচাকেইটা এনেই নাযায় পানীত নপৰে আপোনালোকে আহিব ল'ব দাদাৰ দোকানত চাব ইমান ধুনীয়া সোফা ৰিপেয়াৰিং কৰি আছে ইয়াতে কাম চলি আছে দোকানখনৰ আপোনালোকক এড্ৰেছটো মই কৈ দিছোঁ বিশাল মাৰ্কেটৰ সন্মুখতে বিশাল মেগা মাৰ্কেটৰ ওচৰতে আছে এই দোকানখন আপোনালোকে দেখাই পাব বিশালৰ ওচৰতে হয় দাদা সুধিম মানে দাদা এই দোকানখন কিমান দিন হ'ল কিমান পুৰণা এনেতো আমি দেখাত বহুত পুৰণাই মই দোকান আগতে আমাৰ আছিলে বকত তাৰপিছত তাৰ পৰা ট্ৰান্সফাৰ কৰা গৈছে ইয়াতে মিনিমাম যদি আপুনি ধৰি লয় গোটেই দোকানখন মিলি 25 বছৰমান হৈছে 25 বছৰ পুৰণি দোকান যদি আপুনিও লৈছে কেতিয়াবা তেনেহ'লে এটা কমেণ্ট কৰিব যদি আপুনি আৰু ল'ম বুলি ভাবিছে এই দোকানখনত আহি যাব বহুত ধুনীয়াকৈ পাই যাব দাদাই কৈছে অলৰেডি মানে দাম কিমানৰ পৰা কিমানলৈকে ষ্টাৰ্ট হয় দামী বা কম দামীৰ পৰা একেবাৰে দামলৈকে 9ৰ পৰা ষ্টাৰ্ট কৰিব পাৰি 9,000 টকাৰ পৰা কিমানলৈকে 9ৰ পৰা এবভ 50,000 60,000 যিমান মানে দামী 9,000ৰ পৰা পুৰা 60,000 টকালৈকে আপোনালোকে ইয়াতে সোফা পাই যাব যেনেকুৱা লাগে আপোনালোকক মন অনুযায়ী পচন্দ অনুযায়ী আপোনালোকে ইয়াতে পাই যাব ডাঙৰ দাদাই কোৱাৰ দৰে বাইকৰ যদি চিট বেয়া হৈ গৈছে এতিয়া বৰষুণৰ দিন আহি আছে পানী পৰে ভিজি যায় তো সেই চিটটো আমি ধুনীয়াকৈ ৰিপেয়াৰিং কৰি দিওঁ একদম কম খৰচতে তেনেহ'লে আপোনালোকে দেৰি কিয় কৰি আছে এতিয়াই আহক এই দোকানখনত আপোনালোকে একবাৰ চাই যাওক যদি আপোনাৰ দামে দৰে মিলে তেনেহ'লে লৈ যাওক লগতে 10 বছৰ গেৰাণ্টিটো নাছে আপোনালোকে চিন্তা কৰিব দৰকাৰ নাই আহি যাওক আৰু শেষত আপোনালোকক আৰু একবাৰ দেখুৱাই দিছোঁ ভালকৈ চাই লওক দোকানখন যদি আপোনাৰ পুৰণা সোফাও আছে ৰিপেয়াৰিঙো কৰি দিয়া হ'ব ঘৰত যাই কেনে আপুনি অৰ্ডাৰ কৰিলে হওক ফোন নম্বৰ দিয়া আছে কণ্টেক্ট কৰি ল'ব গাইজ মোৰ ছাবস্ক্ৰাইবাৰ আহে মোৰ কথা কৈ কেনে আহিলে ডিছকাউণ্ট হ'ব না হয় নিশ্চয় আৰু যদি আমাৰ ভাইটিৰ চেনেলটো চাই কিনে আহে বিজয়নগৰ আছামিজ ব্লগ বুলি আছে যদি এই চেনেলটো চাই কিনে আহে কোনোবাই কয় যে মই সেই চেনেলটো চাই কিনে আহিছোঁ তেতিয়াহ'লে তোমাৰ নামত আৰু আমি ডিছকাউণ্ট কৰি দিম লগতে 10 বছৰ গেৰাণ্টি টিম থাকিবই আপোনালোকৰ এতিয়াই আহি যাওক আৰু এটা কথা ই বহুতখিনি কষ্ট কৰি আছে নতুনকৈ উঠি আহিছে তো ইয়াক আগবাঢ়ি যোৱাৰ কাৰণে সহায় কৰক আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এই ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে এটা কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব মাষ্ট বি ইম্পৰ্টেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক ই যাতে আকৌ আগবাঢ়ি যাব পাৰে আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব বাই বাই গাইজ